অবতার 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 অৱতাৰ সহযোগ কৰিছে পেডিয়াচিউৰ 7+ স্পেচিয়েলাইজড নিউট্ৰিশ্যন ফৰ 7+ কিডছ এনাৰ্জি ডেট কিপ ইউ গোয়িং লংগাৰ আৰু গুড নাইট গোল্ড ফ্লেছ ইণ্ডিয়াছ মষ্ট পাৱাৰফুল ভাইপাৰাইজাৰ অবতার 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 অ' দাদা মাহঁত ক'ৰবাত গৈছে নেকি? মোৰ কিবা এটা কামত গৈছে কিয়? তোৰেই লাগ দে, তোৰ কথাটো সকলোৱে ভাবে, মোৰ কথা ভাবিবলৈতো কোনোৱেই নাই। ঐ শুনচোন শুন, তই কথাটো কিয় এনেকৈ ক'লি? মোৰ কথা ভাবিবলগীয়া একোৱেই নাই। মোৰ ভাল লগা, মোৰ বেয়া লগা, মোৰ মনে কি বিচাৰে সেইবোৰ ভাবিবলগীয়া একোৱেই নাই। তই কি বিচাৰ মই জানো দে। মই কি বিচাৰোঁ? তোক বাহিৰলৈ যাবলৈ লাগে আৰু কি? মই বাহিৰলৈ যোৱাটো তই নিবিচাৰ দাদা। মা দেউতাই পাৰ্মিশ্যন দিলে মই ক'ব লগা কি আছে কচোন? তোৰ দৰে ককায়েক এটা থকাতকৈ নথকাই ভাল। ঐ আৰে শুনচোন, বচোন বহ। ঐ তই কথাটো এনেকৈ কিয় ক'লি? ককায়েক হিচাপে তোৰ কোনো দায়িত্ব নাই। ভনীয়েৰক সহায় অলপ কৰোঁ নাই, তই কেতিয়াও নাভাব। তই নিজৰটো পাই গ'লে আৰু তোক কি লাগে? এনেকুৱা ককায়েক মোক নালাগে। তই ভুলকে ভাবিছ অ'? মই ভুলকে ভাবিছোঁ। অঁ তই ভুলকে ভাবিছ। তই মনেৰে বিচৰাৰ ধৰণে কিবা এটা কৰিব পাৰিলে মই কি বেয়া পাম নেকি? কিন্তু কথা হ'ল, যিটো কথা মাহঁতে অলপ মানিবলৈ টান পায় সেইবোৰ কথাত মই জোৰ দিবলৈ অলপ টান পাওঁ। এতিয়া চা, মাহঁতে বিচৰাৰ কাৰণে জানো মই বিয়া পাতিবলৈ ৰেডি হোৱা নাই? আচল কথা ক'বলৈ গ'লে মোৰতো বিয়া পাতিবলৈ মনেই নাছিল। মন নাছিল, কিন্তু কথাটো এতিয়া আগৰ দৰে হৈ থকা নাই যেন লাগিছে। কি আগৰ দৰে হৈ থকা নাই? মই গম পোৱা মতে তই ছোৱালীজনীক ভাল পাই পেলাইছ, আৰু যদি এতিয়া মাহঁতে কয় যে সেই ছোৱালীজনীক তই বিয়া পাতিব নালাগে, সেই কথাটো তই কিমান দূৰ মানি ল'বি তাত মোৰ সন্দেহ আছে। তই কেনেকৈ গম পালি? ছিক্স চেন্স। শুন দাদা, তই বিচৰা মতে পাইছ আৰু পাই যাবি। আৰু এতিয়া মই বিচৰা মতেও মই পাব লাগিব। সঁচাকৈ কেতিয়াও লগ নাপাম নেকি ৰোহন? তোৰ মোলৈ সঁচাকৈ মনত নপৰেনে? এবাৰতো তই মোক বিচাৰি আহিব পাৰিলিহেঁতেন। নে তই মোক মনৰ পৰা একেবাৰে আঁতৰাই পঠালি? মোৰ যে তোক বহুত কথা ক'ব লগা আছে। ভগৱান প্লিজ যেনে তেনে মোক ৰোহনক এবাৰ লগ কৰাই দিয়া না। তাক লগ নোপোৱাকৈ বেলেগ এখন ঘৰলৈ যাব লগা হ'লে মই বৰ কষ্ট পাম। প্লিজ মোক এবাৰ লগ কৰাই দিয়া। তইতো নাজানো মই তোৰ ওচৰতে আছোঁ বুলি। তই আগৰ দৰে আছনে বেলেগ হ'লি মই একো নাজানো। মোক লগ পালে তই ভাল পাবি নে বেয়া পাবি মই সেইটোও নাজানো। মোৰ মাত্ৰ এটাই চিন্তা হৈ আছে, তোৰ গা কিয় ইমান বেয়া হ'ল?
মই জনাততো তই অসুখীয়ে নাছিলি। তেনেহ'লে তোৰ হৈছে কি? মোৰ বিশ্বাস মোক লগ পোৱাৰ পিছত তই ঠিক হৈ যাবি। মই তোক কাইলৈ লগ কৰিব লাগিব আৰুচি। হেৰি অঁ চাহ লওক। অঁ এই কথাটো বৰ ভাল হ'ল বুজিছা। কি ভাল হ'ল? এই কথাটোৰ কাৰণে মানুহবোৰৰ লগত চিনাকি হোৱাৰ এটা সুবিধা পালোঁ। মানুহঘৰ ভাল বুজিছা। নহ'লেনো ভুল এটা কৰি ক্ষমা খোজাৰ কথা ভাবিলেহেঁতেন নে? আৰু সেইকাৰণে মই সিহঁতৰ ঘৰলৈ যোৱাত তোমাক ছাপোৰ্ট দিয়া নাছিলোঁ। প্ৰতিটো কথাতে মানুহৰ ধৈৰ্য লাগে বুজিছা। ধৈৰ্য ধৰিলে সকলো ভাল হয়। হেৰা বিয়া বাৰু কথাটো বাৰু বাদ দিলোঁ। মানুহ এঘৰৰ লগত এনেই বেয়া হোৱাটো জানো ভাল কথা? তুমিতো তেওঁলোকৰ ঘৰলৈ যোৱা হ'লে কাজিয়া কৰিলাইহেঁতেন। অ' মই কাজিয়া কৰা মানুহ যে কাজিয়াই কৰিলোহেঁতেন। হেৰা তুমি কথাবোৰ ওল্টাকৈ বুজিলে মই বাৰু তোমাৰ লগত কথাবোৰ কেনেকৈ পাতিম কোৱাচোন? মই ভাবি আছোঁ কিবা এটা আৰু তেওঁ ভাবি আছে বেলেগ কিবা এটা। তুমি ভাবিছা? কি ভাবিছা তুমি? আৰুচিৰ গা বেয়া কথাটোক লৈ তেওঁলোকে বেলেগকৈ একো ভবা নাইতো। উফ বেলেগ কিবা এটা ভাবিছে বুলিতো মই ভবা নাই। আপুনি যেনেকৈ কথাবোৰ সহজভাৱে লৈছে মই কিন্তু তেনেকৈ ল'ব পৰা নাই। মানুহৰ গা বেয়া হয়ে দেখোন। এই কথাটোকে ইমান জটিল কৰি ল'বনে তেওঁলোকে? সময়তহে গম পাব কোনে কি ভাবিছে কি নাই ভাবা। আপুনি চাহ খাওক, মই যাওঁ। কি কৰিছা? কি দিবা কোৱা? কিবা এটাতো দিবই লাগিব। আগতে হাতখন ইয়াৰ পৰা এৰা। নেৰু কি গিফ্ট দিবা কোৱা? এৰা বুলি কৈছো নহয়। নেৰু বুলি কৈছো নহয়। এই গোটেই মানুহটোকে দি দিম হ'ব? নিমখ আৰু ভাত আজিয়ে খালো, আজিৰ পৰা আৰু নাখাওঁ। লক্ষীক হাতত লৈ গৈছো, কথাটো মনত ৰাখি থব। অৱতাৰ 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 অৱতাৰ। তুমি কি ভাবিছা একো নকলা যে? আৰে মই কিবা এটা ক'ব লাগে বুলি ভবাই নাই। মই বুজি পোৱা নাই তোমালোকে আৰুচিৰ প্ৰব্লেমটো চিৰিয়াছলি কিয় ল'ব খোজা নাই? তাইৰ কিবা এটা কথাত গা বেয়া লাগিছে, হঠাৎ চেঞ্চলেছ হৈ বাগৰি পৰিছে। আৰু সেইকাৰণে তেওঁলোকে এইটো কথাত তাইকতো অসুখীয়া বুলি নাভাবিবও পাৰে। আজি নাভাবিব পাৰে কিন্তু কালিলৈতো ভাবিব। কি ক'ব বিচাৰিছা তুমি? মই ক'ব বিচাৰিছোঁ যে আৰুচিৰ সোনকালে ট্ৰিটমেণ্ট হ'ব লাগে আৰু তাইৰ যোনটো প্ৰব্লেম হৈ আছে এইটো সোনকালে ভাল হ'ব লাগে। আমিতো ট্ৰিটমেণ্টৰ কথা ভাবি আছো ন। ভাবিলে নহ'ব নহয়। চিটুৱেশ্যনবোৰ আগৰ নিচিনা হৈ থকা নাই। কি আগৰ নিচিনা হৈ থকা নাই? আৰুচিৰ বিয়াৰ কথা ভবা হৈছিল কিন্তু হ'বনে নহয় সেইটো ঠিক হোৱা নাছিল। কাৰণ সিহঁতৰ ঘৰৰ মানুহৰ লগত কথা পতা হোৱাই নাছিল। আজি মাক নিজে আহিছিল, ভুলকৈ কথাটো ভবাৰ কাৰণে ক্ষমা খুজিছে। পূজালৈ আমাৰ ঘৰৰ মানুহক মাতি থৈ গৈছে, তাৰমানে তেওঁলোকে বিয়াখন পাতিবই। আৰু বিয়াৰ আগতে যদি প্ৰব্লেমটো ছল্ভ নহয় তেনেহ'লে জানি বুজি প্ৰব্লেমটোত পৰা নহ'বনে? চোৱা, যদিও আৰুচিৰ কিবা এটা প্ৰব্লেম হৈ আছে, আমি সঠিককৈ কোনেও একো ধৰিবই পৰা নাই। হয়তো এনেকুৱা হ'ব পাৰে যে তাইৰ মনত অত্যাধিক চাপ সোমাই আছে, আৰু মনৰ ভিতৰত থকা চাপ কোনো ডক্টৰেও ঠিক কৰিব নোৱাৰে। মনত কি চাপ লৈ থাকিব পাৰে? কিয়? তাই জানো ৰোহনক লগ পোৱাৰ কথা কৈ নাথাকে? সেইটোও হ'ব পাৰে। যদি সেইটোৱে হয় তেনেহ'লে ৰোহনক লগ ধৰাৰ ব্যৱস্থা কৰা। মায়ে জানো মানি ল'ব? মাক আমি কনভিন্স কৰাব লাগিব। মাক কনভিন্স কৰোঁতে ইমান সহজ কথা নহয়। তেনেহ'লে আৰুচিৰ কি হ'ব? এইবিলাক কথা মোক কৈ নাথাকিবা, মই একো নাজানো দেই। তুমি কথাবোৰ বুজিবলৈ চেষ্টা কৰা। কি কৰিছা? কি দিবা কোৱা? কিবা এটাতো দিবই লাগিব। আগতে হাতখন ইয়াৰ পৰা এৰা। নেৰু কি গিফ্ট দিবা কোৱা? এৰা বুলি কৈছো নহয়। নেৰু বুলি কৈছো নহয়। এই গোটেই মানুহটোকে দি দিম হ'ব? গোটেই মানুহটো আৰুচিকে দিবা দিয়া, মোক কিবা এটা ভাল বস্তু দিব লাগিব। কি ভাল বস্তু লাগিব কোৱা?
তুমি দেখোন মোৰ চইচ জানাই, আগতেও জানিছিলা, এতিয়াও জানা। ৰ'বচোন ৰ'বা, আগতে জানা এতিয়া জানা কৈ আছা যে মই কি চেঞ্জ হৈছো নেকি? ডেফিনেটলি প্ৰেমত পৰিলে মানুহ চেঞ্জ হয়। মই কাৰ প্ৰেমত পৰিলো? অফক'ৰ্ছ আৰুষিৰ প্ৰেমত। কথা নাই আৰু তোমাৰ। লুকুৱাব নালাগে দিয়া, ধৰা পৰিলাই। বেছি কৰি আছা দেই তুমি। মই বেছি কৰি আছো? কাইলৈ দিনটো কেতিয়া আহে কাৰোবাৰহে লাগি আছে। ঐ নহ'লে এটা কাম কৰোঁ নেকি? কি কাম? বিয়া। কাৰ? শিৱা আৰু আৰুষিৰ বিয়াখন কাইলৈকে পাতি দিম নেকি? নেকি? তোমাক নহয়। শিৱা অহ মা, ল গাখীৰ। ল বুলিছো নহয়। আলিয়া, আণ্টি তুমি যোৱা খোৱাগৈ। অ'কে। খা আকৌ, খাবই লাগিব নে? খা। গোটেইখিনি খা, খা। লোৱা। জলকীয়া এটাও নাই নেকি? জলকীয়া নাই। দে হ'ব আৰু। নিমখ আৰু ভাত আজিয়ে খালোঁ, আজিৰ পৰা আৰু নাখাওঁ। লক্ষীক হাতত লৈ গৈছোঁ, কথাটো মনত ৰাখি থ'ব। তই শাৰী পিন্ধাব জানো জানো? কি কৱে এন্দালে ও আমাৰ গাঁৱত ধুৱেনী বিয়া হলি ডাঙৰ বিয়া হলি কইনা কাই সাজাৱে ময়ে সাজাও আৰু মই কইনা নাসাজালি ও বিয়াই নহৱে অবতার 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 কি হ'ল আজি দেখোন মুখৰ পৰা হাঁহি নুগুচাই হ'ল মোৰ আজি মনটো কিবা এটা ভাল লাগি আছে মোৰো মনটো ভাল লাগি আছে জানা দেউতা ইমান দিনৰ পৰা আশা কৰি থকা কাম এটা হ'বলৈ গৈ আছে ভাবিয়ে কিবা মনটো ভাল লাগি গৈছে আপুনি চাগে পূজা ভাগৰ কথা কৈছে ন পূজা ভাগৰ কাৰণে মনটোতো ভাল লাগি আছেই আৰু এটা কথাৰ কাৰণে মনটো ভাল লাগি আছে কি কথা মানুহ ঘৰত যে বুজাব পাৰিলো তেওঁলোকে যদি বুজি নাপালেহেঁতেন বৰ বেয়া কথা হ'লহেঁতেন নহয় তাৰ মানে ছোৱালীজনী তোমাৰ পচন্দ হৈছে বৰ মৰম লগা ছোৱালী সিমানেই কিন্তু বৰ ধুনীয়া ছোৱালী এজনী দিলে দেই এদিনত লগ পাই তুমি ছোৱালীজনী ভাল বুলি কেনেকে গম পালা মানুহৰ লগত কথা পাতিলেই গম পাই নহয় মানুহ কেনেকুৱা বুলি নহয় স্নেহা পৃথিৱীত মানুহ চিনি পোৱা আটাইতকৈ টান কাম মই ভাল বুলি ভাবিছোঁ আপুনি যি টি কথা কৈ মোক ভয় খুৱাই নিদিব ভয় খোৱা নাই বেছি আশা কৰিলে তুমি ভবামতে যদি কামবোৰ নহয় তুমি বেছিহে কষ্ট পাবা সেইকাৰণে জনা কথাখিনি কৈ দিছোঁ মই ছোৱালীজনীক ভাল বুলিয়ে ভাবিছোঁ ঘৰখনো মোৰ বেয়া লগা নাই শিৱাৰো পচন্দ হৈছে যেনেই লাগিছে সেইকাৰণে চব মিলাই ভাবিছোঁ বিয়াখন পাতিয়েই পেলাওঁ প্ৰথমতে কাইলৈ পূজাখন ভালকৈ হৈ যাব দিয়াচোন ইয়াৰ কথা পাছতো চিন্তা কৰিব পাৰিম এতিয়া কাইলৈ সোনকালে উঠিব লাগিব নহয় শুই থাকা
কোৱা পাছত ভাবি থাকিম তোমাৰ কামবোৰ শেষ হ'ল নে নাই হৈছে হৈছে তেখেতসকল আহিলেই হ'ল কথা এটা হ'ল নহয় কি কথা তুমি এওঁলোকক ফোন কৰিছা নে নাই কাক এই আমাৰ শিৱাৰ নাই কৰা নহয় কৰিব লাগিছিল নেকি কৰা হ'লে ভাল আছিল আহিম বুলি ভাবিছেনে নাইবা শিৱাই বৰ আশা কৰি আছে নহয় আহিব ৰ'ব ৰ'ব মই ফোন এটাকে কৰোঁ পুৰোহিত আহিলে আকৌ ফোন কৰিবই নোৱাৰিম কৰি চোৱাচোন যদি অহা কথা ভাবিছে ঠিকে আছে আৰু যদি অহা কথা ভবা নাই তুমি ফোন কৰি আকৌ এবাৰ কৈ দিয়া আহিব কি কৰা এইবিলাক দাদা ভুল হৈ গেল কাম কৰি আছিলো কামো যে কৰে নহয় নাৰায়ণ আহিলা তুমি হয় তেখেত আহিব সময়ত গৈ মই লৈ আহিমগৈ মই আকৌ ভয়হে খাইছিলোঁ কিয় নহয় মানে মই তোমাৰ লগতে আহিব বুলি ভাবিছিলোঁ যে নহা দেখি মই ভয়হে খালোঁ ভয় খাবলগীয়া একো নাই মই তেখেতৰ লগত কথা পাতিছোঁ সময়ত গৈ লৈ আহিমগৈ আৰু হেৰি নহয় ছাৰ ক'ত দেউতাৰ ৰুমতে আছে হয় নেকি মই ছাৰৰ ওচৰৰ পৰা এবাৰ ঠিক আছে যোৱা সকলো কাম আগবাঢ়িছে নহয় হৈছে গৈ আৰু দিয়ক দিয়ক এইবিলাক ভালকৈ লগাবি দেই গোটেই মাখা জোক লাগি গৈছে দাদা ভালকৈ লগাবি ছাৰৰ মনটো আজি ভাল লগা দেখি বৰ ভাল লাগিছে ছাৰ এৰা বহু দিনৰ পৰা ভাবি থকা কাম এটা হ'বলৈ ওলাইছে সেইকাৰণে ভাল লাগিছে এতিয়াৰ পৰা চাব সকলো ঠিক হৈ যাব আপুনি চিন্তাই নকৰিব তেওঁ আহিলে নে নাই এতিয়ালৈকে আহি পোৱা নাই নাই অহা মানে আহিব সময়ত গৈ মই লৈ আহিমগৈ নহয় মই আকৌ নাহিব বুলিয়ে ভাবিছিলোঁ নহা হ'লে মই দেখোন ইমানখিনি যোগাৰ কৰিব নিদিলোহেঁতেন আৰু ইমানখিনি যোগাৰ কৰাৰ পাছত তেওঁ নাহিলে কেনেকৈ হ'ব সেইটো হয় মই নাহিব বুলিহে ভয় খাইছিলোঁ আজি কোনো কাৰণতে মনলৈ ভয়ভীত নানিব মনটো ঠিকে ৰাখক মনটো ঠিকে থাকিলে সকলো ঠিকে থাকিব হয় দিয়া আজিৰ পৰা আশা কৰিছোঁ সদায় যাতে মনটো ভাল হৈ থাকে বাহিৰলৈ এবাৰ যাব নেকি যাব পাৰিলে ভাল লাগিলহেঁতেন কোনে কি কৰিছে এবাৰ চালোহেঁতেন ব'লক বাহিৰতে বহি অলপ কোনে কি কৰি আছে চাই থাকিলে মনটো অলপ ভাল লাগিব ব'লক ব'লক উঠক ধুনীয়াকৈ গৈ থাকক অবতার 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 অৱতাৰ সহযোগ কৰিলে পেডিয়াচিউৰ 7+ স্পেচিয়েলাইজ নিউট্ৰিশ্যন ফৰ 7+ কিডছ এনাৰ্জি ডেট কিপ ইউ গোয়িং লংগাৰ আৰু গুড নাইট গোল্ড ফ্লেছ ইণ্ডিয়াছ মষ্ট পাৱাৰফুল ভাইপাৰাইজাৰ